শ্ৰদ্ধাৰ ৰাইজ, আজি মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। হয়তো কিছু লোকে ভাবিব পাৰে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আশে পাশে পিছপিনে বহু সময়ত আমাক ৰাইজে দেখে আৰু সেইকাৰণে আমি এনেধৰণৰ কথা কোৱাটো স্বাভাৱিক। কথাখিনি স্বাভাৱিক হওক লাগে অস্বাভাৱিক হওক, আমি ভাবোঁ আমাৰ জাতীয় দায়িত্বৰ ভিতৰত এই কথাখিনি পৰে আৰু এই কথাখিনি যদি আজিয়েই সময় থাকোঁতেই যদি ৰাইজলৈ আগবঢ়াই কৈ নথওঁ, তেনেহ'লে আমাৰ জাতীয় দায়িত্ববোৰ ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হৈ থাকিব বুলি আমি বিবেচনা কৰোঁ। ৰাইজে নিশ্চয় এই খবৰটো পাইছে যে বৰ্তমান শাসকীয় দল বিজেপিৰ বেংক বেলেঞ্চ কিমান। প্ৰায় 10,107 কোটি টকা বিজেপিৰ বৰ্তমানৰ বেংক বেলেঞ্চ। তাৰ বিপৰীতে কংগ্ৰেছৰ বেংক বেলেঞ্চ 133 কোটি টকা। বিজেপিৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন জিলাত তেওঁলোকৰ কাৰ্যালয়সমূহৰ পিনে যদি লক্ষ্য কৰে, বুথ পৰ্যায় মণ্ডল পৰ্যায়লৈকে তেওঁলোকৰ কাৰ্যালয়বোৰ যদি আজিকালি লক্ষ্য কৰে দেখিব, তেনেহ'লে সুউচ্চ অট্টালিকা বনাইছে শ শ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি বিজেপিয়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেওঁলোকৰ হেডকোৱাৰ্টাৰ্ছবোৰ বনাইছে। এতিয়া এই টকা পইচাবোৰ হাজাৰ হাজাৰ কোটিৰ ঘৰত টকা পইচাবোৰ কোনে দিয়ে? এইবোৰতো বগা টকা পইচা হ'ব নোৱাৰে। জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাই জনসাধাৰণক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি, প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰি, পুঁজিপতিক বাট মেলি দি, যিটো মনোপলিক বাট মেলি দি ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা কিছু সংখ্যক লোকৰ হাতত গোটোৱাৰ যিটো কুচকাৱাজ বিজেপিয়ে যোৱা 11টা বছৰ ধৰি কৰি আহিছে, ৰাজহুৱা সম্পত্তিবোৰ বিক্ৰী কৰি ৰাজহুৱা সম্পত্তি পুঁজিপতিৰ হাতত গতাই দিয়াৰ যি ব্যৱস্থাপনা বিজেপিয়ে কৰিছে যোৱা 11টা বছৰত, আৰু ভাৰতবৰ্ষৰ ইনকাম ইনইকুৱেলিটি যদি আমি চাওঁ যে ভাৰতবৰ্ষৰ 1% লোকৰ হাতত দেশৰ 40% সম্পদ আছে, এই সকলো কথা বতৰা আপুনি লক্ষ্য কৰিলে গম পায় যে নিশ্চয় যি সুবিধা পুঁজিপতিসকলক কৰি দিয়া হৈছে, যি সুবিধা দুৰ্নীতি কৰাসকলক কৰি দিয়া হৈছে, তাৰ বাবদ বিজেপিয়ে তেওঁলোকৰ বেংকত হাজাৰ হাজাৰ কোটি পাইছে। আৰু এইখিনি তেওঁলোকে মিনিমাম ডিক্লেয়াৰ কৰিব পৰাহে টকা। ৰাইজে ভাবি চাওক, যি সময়ত বিজেপি ক্ষমতাত আছে, তেওঁলোক তথ্য লুকুৱাটো এক্সপাৰ্ট, সেই সময়ত তেওঁলোকে মিনিমাম ইয়াতকৈ আৰু লুকুৱাব নোৱাৰে। তেওঁলোকে কৈছে যে আমাৰ 10,000 কোটি টকা আছে, য'ত নেকি ভাৰতবৰ্ষৰ সকলো দল মিলাইও বিজেপিৰ সমান টকা তেওঁলোকৰ বেংকত নাই। গতিকে বিজেপিয়ে এইখিনিতকৈ আৰু বেছি লুকুৱাব নোৱাৰে। তাৰ বাহিৰে আমি দেখিছোঁ নিৰ্বাচনসমূহত কিমান হাজাৰ হাজাৰ কোটি টকা বিজেপিয়ে খৰচ কৰে। এতিয়া আপোনালোকে ভাবিছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কথা ক'বলৈ যাওঁতে মই বিজেপিৰ কথাখিনি কিয় ক'লো? কথাখিনি কোৱাৰ কাৰণ আছে। এইখিনি হৈ গ'ল বিজেপিৰ ধনবলৰ কথা, তেওঁলোকৰ কিমান টকা পইচা আছে, তেওঁলোকে কেনেধৰণে লুণ্ঠন চলাই, তেওঁলোকে কেনেধৰণে পুঁজিবাদক সুবিধা কৰি দিছে, কেনেধৰণে তেওঁলোকে মনোপলিক আগবঢ়াই দিছে, আৰু কেনেধৰণে তেওঁলোকৰ বেংক বেলেঞ্চ বৃদ্ধি হৈ গৈছে, শ শ গুণ বৃদ্ধি হৈ গৈছে বেলেগ দলৰ তুলনাত। এতিয়া আহোঁ বিজেপিয়ে ভাৰতবৰ্ষখন কেনেধৰণে নিয়ন্ত্ৰণ কৰি আছে। তেওঁলোকে যে ইনষ্টিটিউশ্যনবোৰ কেপচাৰ কৰি আছে, অনুষ্ঠানবোৰ যে তেওঁলোকে নিয়ন্ত্ৰণ কৰি আছে, বিৰোধীক যে তেওঁলোকে মুখ বন্ধ কৰিবলৈ বিভিন্ন ধৰণে CBI CID লগাই, তেওঁলোকে নিৰ্বাচিত চৰকাৰ এখনো তেওঁলোকে ভাঙি দিয়ে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি। এই কথা বতৰাবোৰৰ পৰা এটা কথা আমি সকলোৱে সহজে অনুমান কৰিব পাৰোঁ যে বিজেপিৰ ধনবল আছে, বাহুবল আছে, আৰু তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি গণতন্ত্ৰক তেওঁলোকে ভেঙুচালি কৰি বুঢ়া আঙুলি দেখুৱাই গোটেই বিৰোধীক তছনছ কৰি দিয়াৰ তেওঁলোকৰ যিটো মানসিকতা, এই সময়ত বিজেপিতকৈ শক্তিশালী লাগে সেই অপশক্তিয়েই হওক, আৰু কোনো দল নাই, হ'ব নোৱাৰে। গতিকে এনেকুৱা এটা অৱস্থাত স্বাভাৱিকতে যিবোৰ, মই অসমৰ কথাই কৈছোঁ, যিবোৰ আমাৰ জাতীয় সংগঠন, যিবোৰ দল আছে, সেই সংগঠন, সেই দলসমূহৰ পৰা, জাতীয় সংগঠনসমূহৰ পৰা যেতিয়া অৱসৰ লৈ বা অৱসৰ নোলোৱাকেই যেতিয়া ৰাজনীতিলৈ আমাৰ কৰ্মকৰ্তাসকল, নেতাসকল ঢাপলি মেলে, স্বাভাৱিকতে 99% লোক বিজেপিলৈ আহে। কাৰণ বিজেপিৰ বৰ্তমানৰ টকা পইচাৰ অৱস্থা খুবেই ভাল। তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰ ভাঙি দিব পাৰে, মানুহক জেলত ভৰাই দিব পাৰে, মুখ্যমন্ত্ৰীকো তেওঁলোকে জেললৈ নিক্ষেপ কৰিব পাৰে, গণতন্ত্ৰৰ ওপৰত তেওঁলোক বিশ্বাসী নহয়, ইলেকশ্যন তেওঁলোকে কেপচাৰ কৰে। গতিকে এনেকুৱা এটা সময়ত জয় জয় ময় অৱস্থাত স্বাভাৱিকতে জাতীয় সংগঠন বা আন আন সংগঠনসমূহৰ যিবোৰ নেতাকৰ্মী ৰাজনীতিলৈ আহে, তেওঁলোকৰ 99% লোক বিজেপিলৈ অহা আমি দেখিবলৈ পাওঁ। আৰু সেই কথাটো সদৌ অসম ছাত্ৰ সন্থাৰ ক্ষেত্ৰতো মানে বেলেগ নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ আমি নেতৃত্ব যোৱা বছৰ কেইটাত যদি চাওঁ,
সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সভাপতি হওক সাধাৰণ সম্পাদক হওক প্ৰায় সকলোবোৰ সভাপতি সাধাৰণ সম্পাদকেই বিজেপিলৈ তেওঁলোক গৈছে বিজেপি দলত যোগদান কৰিছে তাৰ আগলৈকে লাগে আগদিনাখনলৈকে তেওঁলোকে বিজেপি বিৰোধী শ্লোগান দি নাথাকক তেওঁলোকে কৈ নাথাকক তেওঁলোকে যিমান জাতীয় অস্তিত্ব ৰক্ষাৰ কথা কৈ নাথাকক বিদেশী বহিষ্কাৰৰ কথা কৈ নাথাকক তাৰ পাছতো বিজেপিয়ে শ্বহীদসকলৰ আত্মাক অপমান কৰি যে বিদেশী আনাৰ আইন আনিলে সেইবোৰ তেওঁলোকে আওকাণ কৰি কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষা কৰাৰ কাৰণে তেওঁলোকে সুৰক্ষিত কৰাৰ কাৰণে বিজেপিলৈ ঢাপলি মেলা আমি দেখিবলৈ পাইছো এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ব্যতিক্ৰম কিয় হ'ল কিয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁলোক আগৰ মানুহখিনিয়ে টকা পইচা আৰু ৰাজনৈতিক ক্ষমতাৰ পিছত যেনেকৈ দৌৰি সকলো জাতীয় স্বাৰ্থ সকলো আদৰ্শ জলাঞ্জলি দি যি ধৰণে তেওঁলোকে বিজেপিত যোগদান কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কিয় নগল আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কি কাৰণত জাতীয়তাবাদৰ পথটো বাছি ল'লে কণ্টকময় পথটো বাছি ল'লে এই কথাটো যদি আমি বিস্তৰভাৱে বিশ্লেষণ কৰিবলৈ যাওঁ তেনেহলে আমি এটা কথা গম পাওঁ যে সদৌ অসম ছাত্ৰ সন্থা নামৰ যিটো আমাৰ জাতীয় সংগঠন আছে সেই সংগঠনটো অসমৰ ৰাইজে নিজৰ হিয়া প্ৰাণ উজাৰি গঢ়ি দিয়া এটা সংগঠন কোনো এগৰাকী ব্যক্তিয়ে সদৌ অসম ছাত্ৰ সন্থা গঢ়া নাই অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন চহৰৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো চুবুৰীৰ ৰাইজৰ হৃদয়ৰ মৰম এই সংগঠনটোৰ লগত আছে আৰু এই সংগঠনটো অসমৰ প্ৰতিটো স্তৰৰ ৰাইজে গঢ়ি দিয়া বনাই দিয়া এটা সংগঠনটো এইটো কাৰণে বনাই দিছে যে অসম মাতৃৰ স্বাৰ্থত অসমৰ জাতীয় সমস্যাসমূহৰ কাৰণে অসমৰ মানুহখিনিৰ অধিকাৰৰ কাৰণে অসমৰ মানুহখিনিৰ স্বাভিমানৰ কাৰণে যাতে অনন্তকালৰ কাৰণে এই সংগঠনটোৱে যুঁজ দি যাব পাৰে এই আদৰ্শৰে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে গঢ়ি দিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব যেতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই পাইছিলে তাত সদৌ অসম ছাত্ৰ সন্থাত তেওঁ কাৰ্যনিৰ্বাহ কৰি থাকোঁতে যি ধৰণৰ তেওঁ সদৌ অসম ছাত্ৰ সন্থাত এটা পৰিৱৰ্তন আনিছিলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া প্ৰথমগৰাকী সাধাৰণ সম্পাদক যিগৰাকী সাধাৰণ সম্পাদকে ধান বিক্ৰী কৰি পোৱা টকা পইচাৰো হিচাপ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় লওঁতে ৰাজহুৱাভাৱে দি গৈছিলে আৰু সেই যি আদৰ্শ তেখেতে সদৌ অসম ছাত্ৰ সন্থাত থকা অৱস্থাত শিকিছিলে যি দায়িত্ব তেখেতক ৰাইজে তেখেতৰ কান্ধৰ ওপৰত ন্যস্ত কৰিছিলে যি জাতীয় দায়িত্ব লৈ সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিছিলে তাৰ পৰা অলপ মানুহ এচুলি মানুহ ইফাল সিফাল নহয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেখেতৰ জীৱনৰ আটাইতকৈ সুযোগ থকা সময়খিনিত কোনো ধৰণৰ মন্ত্ৰিত্ব কোনো ধৰণৰ টকা পইচা ক্ষমতাত ভুল নগৈ সদৌ অসম ছাত্ৰ সন্থাই যিটো প্ৰবাহমান জাতীয়তাবাদী ধাৰাৰে নেতাসকলক আগুৱাই দিয়ে সেই জাতীয়তাবাদী ধাৰাটোৱে অক্ষুণ্ণ ৰাখি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ৰাজনৈতিকভাৱেও জাতীয়তাবাদটোৱে বাছি ল'লে আৰু সেই কাৰণে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিষয়ে ক'বলৈ আমি আহিছো সদৌ অসম ছাত্ৰ সন্থা আটাইতকৈ শক্তিশালী অৱস্থাত আছিল 2019-20 চনত যেতিয়া কা আন্দোলনৰ সেই বিপৰ্যয়ৰ সময়ত গোটেই অসমখন কেনেধৰণে কা আন্দোলনে জুকাৰি গৈছিলে আমি দেখিছিলো আৰু সেই সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ আটাইতকৈ হাই প্ৰফাইল যিগৰাকী নেতা আছিল আটাইতকৈ ক্ষমতাশালী যিগৰাকী নেতা আছিলে যিগৰাকী নেতাই বিচৰা হলেই ৰাজ্যসভাৰ সাংসদ হ'ব পাৰিলেহেঁতেন বিচৰা হলেই মন্ত্ৰিত্ব ল'ব পাৰিলেহেঁতেন বিচৰা হলেই তেওঁ মুখ্যমন্ত্ৰিত্বলৈকে ঢাপলি মেলিব পাৰিলেহেঁতেন সেইগৰাকী নেতাই কিন্তু ক্ষমতাত ভুল নগৈ নিজৰ কাৰণে অকণমানো নাভাবি ৰাজনৈতিক ক্ষমতা তেওঁ হস্তগত কৰাৰ কথা নাভাবি তেওঁ নিজৰ আড়ম্বৰপূৰ্ণ জীৱন টকা পইচাৰ কথা নাভাবি কেৱল মাত্ৰ জাতিটোৰ কাৰণে জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে মানুহখিনিৰ কাৰণে অসমীয়া মানুহখিনিৰ অধিকাৰৰ কাৰণে যি জাতীয়তাবাদী চেতনা তেখেতৰ অন্তৰত 860 গৰাকী শ্বহীদ আৰু কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ আত্মবলিদানৰ পিছত তেখেতৰ অন্তৰত জাগিছিল আৰু যি শ্বহীদসকলৰ আশীৰ্বাদ লৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিছিল আৰু তাৰ পাছত অসম জাতীয় পৰিষদক নেতৃত্ব দি আছে তাৰ পাছত আজিলৈকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আপোচহীনভাৱে যেনে ধৰণে টকা পইচা নোহোৱাকে কোনো ধৰণৰ ধন বল নোহোৱাকে সংগ্ৰামখন আগুৱাই লৈ গৈছে সেই কাৰণে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিষয়ে কথা কোৱাটো প্ৰয়োজন হৈ পৰিছে আপোনালোকে সকলোৱে জানে বিজেপিয়ে একোখন সভাত 3-4 কোটি টকা লৈ তেওঁলোকৰ পাৰ্টিৰ সভা তেওঁলোকৰ দলীয় সভাত খৰচ কৰে কিন্তু জাতীয় পৰিষদৰ আজি 5টা বছৰ হৈ গ'ল বিজেপিৰ এখন সভাত খৰচ কৰা
টকা পইচাও জাতীয় পৰিষদে যোৱা 5টা বছৰত খৰচা কৰা নাই বা জাতীয় পৰিষদৰ সেই ধনবল নাই কিন্তু জাতীয় পৰিষদৰ লগত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত অসমৰ হাজাৰ হাজাৰ লাখ লাখ জনতাৰ আশীৰ্বাদ আছে কাৰণ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেখেতৰ পূৰ্বজসকলৰ দৰে ক্ষমতাত ভুল গৈ আড়ম্বৰপূৰ্ণ জীৱনৰ লালসাত ৰাজনৈতিক ক্ষমতাৰ লালসাত বিজেপিলৈ বা অন্য ৰাষ্ট্ৰীয় দললৈ ঢাপলি মেলা নাই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সকলো ধৰণৰ সুযোগ থকাৰ পাছতো কেৱল মাত্ৰ জাতিটোৰ কাৰণে কেৱল মাত্ৰ সেই শ্বহীদসকলৰ সেই নিৰ্যাতিতসকলৰ কথা ভাবি কেৱল মাত্ৰ অসমীয়া জাতিটোৰ সুৰক্ষিত কথা ভৱিষ্যতৰ কথা ভাবি অসমীয়া মানুহখিনিৰ অধিকাৰৰ কথা ভাবি অসমীয়া মানুহৰ অসমীয়া জাতিটোৰ স্বাভিমানৰ কথা ভাবি জাতীয় সংগ্ৰামখন অধিকাৰৰ সংগ্ৰামখন আগুৱাই লৈ গৈ আছে আৰু এই কাৰণে আমাৰো এইটো জাতীয় দায়িত্ব যে আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আগুৱাই দিব লাগে আৰু এইবাৰ যিটো সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নিৰ্বাচন খেলিব সেই সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰৰ ওপৰত প্ৰতিগৰাকী ৰাইজৰ ওপৰত মানুহৰ আমাৰ সকলোৰে চকু দৃষ্টি নিবদ্ধ থাকিব তেওঁলোকৰ এইটো জাতীয় দায়িত্ব যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নিচিনা এগৰাকী সংগ্ৰামী আপোচহীন নেতাক এইবাৰ বিধানসভালৈ পঠিয়াব লাগে তেখেতে যি ধৰণে সকলো ধৰণৰ সুযোগ থকাৰ পাছতো সকলো ত্যাগ কৰি নিজৰ জাতীয় দায়িত্ব পালন কৰি অসম মাতৃৰ হকে যুঁজ দি আছে সেই যুঁজখনত তেখেতক আৰু অধিক শক্তিৰে আগুৱাই দিবলৈ যিটো সমষ্টিৰ পৰা তেখেতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেই সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজে তেওঁলোকৰ ভোটটো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সপক্ষে দি তেওঁক আগবঢ়াই দিব লাগে আৰু আমি বিশ্বাস কৰোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই পাৰিব কাৰণ সকলো ধৰণৰ সুযোগ সকলো ধৰণৰ সুবিধা থকাৰ পাছতো লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নিজৰ স্থিতি নিজৰ আদৰ্শত দৃঢ়প্ৰজ্ঞ তেওঁ দৃঢ় হৈ আছে তেওঁ স্থিতপ্ৰজ্ঞ হৈ আছে তেওঁ অলৰ অচৰ হৈ আছে তেওঁ আপোচহীনভাৱে জাতীয় সংগ্ৰামখন ইমান এটা শক্তিশালী অপশক্তিৰ বিৰুদ্ধে চলাই লৈ গৈ আছে কোনো দিন তেওঁ আপোচ কৰা নাই আৰু তেওঁৰ ভিতৰত যিটো অসম মাতৃৰ কাৰণে থকা ভাল পোৱা যিটো অসমীয়া মানুহখিনিৰ কাৰণে থকা ভাল পোৱা যিটো অসমত বসবাস কৰা প্ৰতিটো জাতি ধৰ্মাৱলম্বী লোকৰ প্ৰতি তেওঁৰ যিটো দায়িত্ব তেওঁৰ যিটো চেতনা তেওঁৰ যিটো মনোভাৱ সেই মনোভাৱ লৈ আমি গৌৰৱ কৰিব পাৰোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নিচিনা এগৰাকী নেতা আমাৰ মাজত আছে আৰু সেই নেতাগৰাকীক এইবাৰ আগুৱাই দিয়াটো আমি ভাবোঁ আমাৰ অসমৰ প্ৰতিগৰাকী মানুহৰ জাতীয় দায়িত্ব আৰু এই দায়িত্ব সুচাৰুৰূপে পালন কৰিব বুলি আমি সেই সমষ্টিৰ ৰাইজক অনুৰোধ জনাইছোঁ আৰু সেই সমষ্টিৰ ৰাইজলৈ আমি এই বাৰ্তাটো পঠিয়াইছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আগুৱাই যাওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত আমি আছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই অসমীয়া মানুহৰ কাৰণে যিখন যুঁজ নিৰবিচ্ছিন্নভাৱে আপোচহীনভাৱে স্থিতপ্ৰজ্ঞ হৈ নিজৰ আদৰ্শত অটল আৰু অলৰ থাকি আগুৱাই লৈ গৈছে সেই যুঁজখনত আমি সকলোৱে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত আছোঁ ধন্যবাদ জয় আই অসম